এই মুহূৰ্তত জনাইছো এটি ব্ৰেকিং নিউজ। আজি হৈছে 31 অক্টোবৰ আৰু আজিৰ দিনটোতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ সিনেমা জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে মুকলি হৈছে আৰু ৰৈ ৰৈ বিনালে ছবিখন চাই সিনেমা হলৰ পৰা কান্দি কান্দি বাহিৰত ওলাইছে জুবিন অনুৰাগী। এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ। ৰিয়েল লাইফতো সাগৰত মৃত্যু আনকি ৰিয়েল লাইফতো সাগৰত মৃত্যু হৈছে জুবিন গাৰ্গৰ। সিনেমা চাই চকুলো ৰখাব নোৱাৰিলে কোনো এজন দৰ্শকে কান্দি কান্দি সিনেমা হলৰ পৰা ওলাই আহিল দৰ্শক। সিনেমা চাই কান্দি কান্দি ওলাই আহিল দৰ্শক আৰু ৰৈ ৰৈ বিনালে চাই উচুপি উঠিল প্ৰতিজন দৰ্শকে। ৰৈ ৰৈ বিনালে চাই কেৱল আমি কান্দিলো আৰু যিয়ে সিনেমাখন চাব সিয়ে কান্দিব আৰু সিনেমা হলত থকা প্ৰতিজন দৰ্শকেই কান্দিলে। জুবিন দাই সিনেমাখনেৰে আমাক বহু দি থৈ গ'ল। সিনেমা হলৰ পৰা ওলাই কান্দি কান্দি ক'লে প্ৰতিজন দৰ্শকেই আৰু ৰিয়েল লাইফতো সাগৰত মৃত্যু হৈছে আৰু ঠিক তেনেদৰেই ৰিয়েল লাইফতো সাগৰত মৃত্যু হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ। জনাইছো আৰু এটি ডাঙৰ খবৰ। ৰৈ ৰৈ বিনালে ছবিখন মুক্তিৰ পিছতেই আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰু প্ৰথম দৰ্শনী চাই কান্দি কান্দি ওলাই আহিল দৰ্শক। সৰ্বকালৰ অভিলেখ ভংগ কৰি গুৱাহাটীত প্ৰথমটো দৰ্শনীৰ সমাপ্তি। প্ৰতিটো ছবিগৃহতেই ঈশ্বৰ পুত্ৰলৈ এখন সুকীয়া আসন ৰখা হৈছে আৰু পুৱতি নিশাৰ পৰা জুবিনক চাবলৈ ভিৰ কৰিছে অনুৰাগীসকলে আৰু ছবিগৃহই অনুৰাগীৰ উৎসুকতা আৰু ঈশ্বৰ পুত্ৰৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে আজি ৰাতিপুৱাই মুকলি কৰা হৈছে আৰু ৰৈ ৰৈ বিনালে মুক্তিৰ পিছতেই আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰু কিছুমানে কৈছে যে জুবিন গাৰ্গ ভগৱানৰ সমান সেয়েহে ধাৰাসাৰ বৰষুণ পৰিছে আজিৰ দিনটোতেই আৰু প্ৰথম দৰ্শনী চাই কান্দি কান্দি ওলাই আহিল দৰ্শক। ৰৈ ৰৈ বিনালে মুক্তিৰ পিছতেই আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। জনাইছো আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গ যে নাই মানি ল'ব পৰা নাই কোনেও আৰু যিহেতু আজি 31 অক্টোবৰ আৰু আজিৰ দিনটোতে মুকলি কৰা হৈছে ৰৈ ৰৈ বিনালে ছবিখন। চিনেমা হলৰ বাহিৰলৈ আহি বিচাৰিলে জুবিন গাৰ্গৰ বাবে ন্যায় আৰু মেট্ৰিক চিনেমা হলত উপস্থিত হৈ পৰিচালক ৰাজেশ ভূঞাও দিলে প্ৰতিক্ৰিয়া। ৰাতিপুৱাৰ বৰষুণ জাগে আজি বহু কথা কৈ গ'ল। অসমৰ ৰাইজে তেওঁক কিমান ভাল পাইছিল সেয়া প্ৰমাণ কৰি দেখুৱাইছে। আজিৰ পৰা অসমীয়া ছবি জগতত নতুন জাগৰণ আহিব। হয়, এটা কথা মানিব লাগিব যে এসময়ত যিহেতু অসমীয়া চিনেমা মানুহে ইমান চোৱা নাছিল বা ভাল পোৱা নাছিল, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গে যি অন্তিমখন চিনেমা দি গ'ল সেইখন হৈছে ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে এতিয়া ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে আৰু আজিৰ পৰাই অসমীয়া ছবি জগতত এক নতুন জাগৰণ আহিব। কান্দি কান্দি চিনেমা হলৰ পৰা ওলাই আহিল দৰ্শক। আহিছো অনেক খবৰৰ মাজলৈ। দেশৰ আগশাৰীৰ সকলো মহানগৰীতে চাব পাৰিব ৰৈ ৰৈ বিনালে। আজি হৈছে 31 অক্টোবৰ আৰু আজিৰ দিনটোতেই হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ সিনেমা অন্তিমখন সিনেমা ৰৈ ৰৈ বিনালে ইতিমধ্যে মুকলি কৰা হৈছে আৰু গুৱাহাটীৰ পিছতে বেংগালুৰু মহানগৰীৰ ছবিখনৰ সৰ্বাধিক দৰ্শনী। বেংগালুৰুৰ 15টা ছবিগৃহত 76টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আৰু গ্ৰেটাৰ মুম্বাইৰ 14টা ছবিগৃহত মুঠ 18টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। দিল্লী, NCR, গুৰুগ্ৰাম, নয়ডাৰ 10টা ছবিগৃহত 24টা দৰ্শনী, কলকাতাৰ 10টা ছবিগৃহত 13টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু হায়দৰাবাদৰ 5টা হলত 18টা দৰ্শনী, আহমেদাবাদৰ 2টা হলত 3টা দৰ্শনী, চেন্নাইৰ 3টা হলত 10টা দৰ্শনী, পুনেৰ 5টা হলত 10টা দৰ্শনী আৰু শিলিগুৰিৰ 2টা হলত 4টা দৰ্শনী। ইয়াৰ সমান্তৰালকৈ ইটানগৰত 3টা হলত 12টা দৰ্শনী, শ্বিলঙৰ 2টা হলত 6টা দৰ্শনী আৰু ডিমাপুৰৰ 1টা হলত 3টা দৰ্শনী। লক্ষ্ণৌ, চণ্ডীগড়, পাটনা, জয়পুৰ, চুৰটৰ হলত ৰৈ ৰৈ বিনালী আৰু ইন্দোৰ, কটক, ভুৱনেশ্বৰ, গোৱাতো ৰৈ ৰৈ বিনালীৰ দৰ্শনী দেখিবলৈ পোৱা যাব। কোচি, কৈবান্টুৰ, ৰাঁচী আৰু দাৰ্জিলিং, গেংটকতো হ'ব দৰ্শনী। উত্তৰ পূবৰ সকলো ছবিগৃহত ৰৈ ৰৈ বিনালে দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। দেশৰ আগশাৰীৰ সকলো মহানগৰতে চাব পাৰিব ৰৈ ৰৈ বিনালে।